হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ এটা বেচনৰ কাৰী। তাৰ কাৰণে মই লৈছোঁ এয়া ফৰচুনৰ মই বেচন লৈছোঁ, ঘৰতে গুড়ি কৰা চাউলৰ গুড়ি লৈছোঁ, মছলাখিনি আৰু কাৰীটোৰ কাৰণে আদা, নহৰু, কেঁচা জলকীয়া আৰু পিঁয়াজ। আহকচোন বেচন কাৰীটোৰ মাজলৈ যাওঁ। প্ৰথমতে মই এই বাতি এটা লৈছোঁ। এই বাতিটোত মই এই চামুচখনেৰে 1.5 চামুচ মই বেচন দি লৈছোঁ। সেই একেখন চামুচেৰে শুকান চাউলৰ গুড়ি মই 1.5 চামুচ দিছোঁ। এয়া মই কালজিৰা দিছোঁ, সোৱাদ মতে মই নিমখ দিছোঁ, হালধি গুড়ি অলপ দিছোঁ, শুকান জলকীয়াৰ গুড়ি, অকণমান জিৰা জালুকৰ গুড়ি, পাঁচফোৰণৰ গুড়ি আৰু আধা চামুচ ধনিয়া। কুহুমীয়া গৰম পানী লৈছোঁ। মই ভালকৈ মিক্স কৰি লৈ এতিয়া মই এটা মিক্সাৰ বনাই ল'ম। এয়া মোৰ মিশ্ৰণটো হৈ গ'ল। এতিয়া মই গেছৰ ওপৰত এখন ফ্ৰাই পেন বহাই দিছোঁ। ইয়াতে মই মিঠাতেল দি দিছোঁ। মিঠাতেল দি মই এনেকৈ ফ্ৰাই পেনখন মিঠাতেলখিনি গোটেইখিনি এনেকৈ ঘূৰাই ধুনীয়াকৈ লৈ লৈছোঁ। তেলখিনি গৰম হৈ গ'ল। মই এতিয়া ইয়াতে এই মিশ্ৰণটো আধা ঢালি দি দিছোঁ। এনেকৈ মই বহলাই কণী আমলেটৰ নিচিনাকৈ দি ল'ম। জুইটো মই অলপ কমাই দি লৈছোঁ। এয়া মোৰ এইখিনি হৈ গৈছে। মই এতিয়া এনেকৈ লুটিয়াই ল'ম। আপোনালোকে যেনেকুৱা মই 2-3টা ভাজ দি ল'ব পাৰে। এতিয়া মই এইটো কাটি ল'ম। আপোনালোকৰ নিজৰ মনৰ যি হিচাপত কাটিব মন যায় সেনেকৈ কাটি ল'ব, সৰু ডাঙৰ কৰি। এয়া মই এইখিনি কাটি হৈ গ'ল। মই কাৰীৰ কাৰণে এখন কেৰাহী বহাই দিছোঁ। তেল দি লৈছোঁ। তেলটো মই অলপ সৰহকৈ দিছোঁ। তেলখিনি গৰম হৈ গ'ল। মই এতিয়া পিঁয়াজখিনি দি দিছোঁ। এইখিনি ভালকৈ লাৰি ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে। মই এতিয়া নহৰু আৰু আদাখিনি দি দিছোঁ। ইয়াতে শুকান মছলাখিনি দি দিছোঁ। জিৰা জালুকৰ গুড়ি মই 1/2 চামুচকৈ কম দিছোঁ। পাঁচফোৰণ অকণমানি, নিমখ, জলকীয়া, হালধি আৰু ধনিয়া 1 চামুচ দিছোঁ মই। এইখিনি দি মই ভালকৈ এইখিনি ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এয়া এইখিনি মোৰ ভাজি হৈ গৈছে। খুব ধুনীয়াকৈ তেলবিলাক জিলিকিব আৰম্ভ কৰিছে। মই ইয়াতে 1/2 চামুচতকৈ কম চেনি দিছোঁ। এইটো চেনি দিলে খাবলৈ খুব য়ামি হয়। এতিয়া মই এই কাপটোৰে 1 কাপ গৰম পানী দি দিছোঁ। এইখিনি মই অলপ ভালকৈ উতলিব দিম। এইখিনি ভালকৈ এটা উতল আহি গ'ল। এতিয়া মই ইয়াতে বেচনৰ এইখিনি দি দিছোঁ। এইখিনি অলপ মই ভালকৈ ওলোটাই দি দিছোঁ। 2টা চাইড ভালকৈ মছলা সোমাবৰ কাৰণে। আৰু এয়া 2টা কেঁচা জলকীয়া মই ইয়াতে এনেকৈ ভাঙি দিম, চেণ্টটো ভাল হ'বৰ কাৰণে। লগতে মই অলপ গৰম মছলা গুড়ি দি দিছোঁ। এতিয়া মই 2 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিছোঁ। এতিয়া মই ঢাকনিখন আঁতৰাই এবাৰ চাই লওঁ। এয়া কাৰীটো মোৰ হৈ গৈছে। এইটো অপশ্যনেল হয়। মই 1 চামুচ ঘি ইয়াতে দি দিছোঁ। এতিয়া মই গেছটো অফ কৰি দিলোঁ। অলপ পিছত মই আপোনালোকক লগ পাই আছোঁ। বেচন কাৰীটো ৰেডি হৈ গ'ল। আপোনালোকে আগতে বনাই খোৱা নাই যদি এবাৰ বনাই খাই চাব। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।